দেওবাৰে পুৱা প্ৰায় 10:30 এক গোপন সূত্ৰৰ পম খেদি ডিফুৰ চৰচৰিত সন্দেহযুক্ত হেৰোইন আৰু নগদ ধনসহ 3টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষীয়ে। সৰবৰাহকাৰী 3টা ক্ৰমে আব্দুল খালেক, তেওঁৰ পত্নী গীতা দাস আৰু খাইৰুল উদ্দিন ওৰফে বাবু। 3ৰ পৰা আৰক্ষীয়ে 3টা চাধা টেমা আৰু এটা প্লাষ্টিকৰ চাবোনৰ বাকচত প্ৰায় 15 গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আব্দুল খালেকৰ ঘৰৰ পৰা 23,640 টকাৰ নগদ ধনো উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। খবৰ এটা পালোঁ, পাই কিনে আমাৰ চ'ৰ্চ লগাই কিনে এনেকৈ এজন কি নাম আছিলে তেওঁৰ খাইৰুদ্দিন বুলি এজন ল'ৰাক ধৰা হ'ল। তেওঁৰ ওচৰত এটা টেমা পোৱা গ'ল আৰু সেই যোগেদি তেওঁ ক'ৰ পৰা আনে সেই ঘৰত চাৰ্চ কৰি আমি খালেক আৰু তেওঁৰ ৱাইফ গীতা দাসক লগ কৰা ধৰা হয় আৰু লগতে তেওঁলোকৰ পৰাও এটা